এটা জনগোষ্ঠী বা বিভিন্ন জনগোষ্ঠীয়ে জাতিক বচাবৰ কাৰণে সংগ্ৰাম চলে আৰু সেই সংগ্ৰামখন আছিল প্ৰকৃতাৰ্থত আমাৰ গণতান্ত্ৰিক এখন সংগ্ৰাম আৰু এই গণতান্ত্ৰিক সংগ্ৰামখনত তেতিয়াৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনে যি নিৰ্মমভাৱে মই নিৰ্মম শব্দটো এইকাৰণে কৰিছোঁ যে তেওঁলোকক লাঠিচাৰ্জ কৰিও সেই সময়ত সেই সংগ্ৰামখন দমন তেখেতসকলে কৰিব পাৰিলেহেঁতেন কিন্তু এক হত্যাৰ যি ব্যৱস্থাৰে গুলীয়াই হত্যাৰ যি ধৰণে সংগ্ৰামখনক ডমিনেট কৰিব বিচৰা হৈছিল কিন্তু নোৱাৰিলে গতিকে মই ভাবোঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃবৃন্দই এটা জনগোষ্ঠীৰ ইমান কেইগৰাকী প্ৰায় 24গৰাকীকৈ ব্যক্তিক গ'লে হত্যা কৰি আকৌ সেইখন কাউন্সিলত কণ্টেষ্ট তেখেতসকলে কৰিবলৈ অহাটো ভাল নে বেয়া তেখেতসকলে চিন্তা কৰাটো উচিত আৰু এই কথাবিলাক আমি ৰাইজৰ আগত আমি ক'ম ৰাইজক আমি অৱগত নিশ্চয়কৈ কৰিম যে তেনে এক সংঘাত তেনে এক অশান্তিৰ পৰিৱেশ আমি ৰাভা হাছং অট'নমাছ কাউন্সিল এলেকাত কোনেও বিচৰা নাই আমি কোনেও নিবিচাৰোঁ কোনো জাতিৰ কোনো জনগোষ্ঠীৰে কোনো ব্যক্তি এনেধৰণে প্ৰাণহানি হোৱাটো কোনেও নিবিচাৰে চৰকাৰখনে বিচাৰাটো উচিত নহয় গতিকে সেই ধৰণৰ এক পৰিৱেশ কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ নেতৃত্বত চলিছিল গতিকে আমি আশা প্ৰকাশ কৰোঁ ৰাইজ সচেতন আৰু ৰাইজ আৱেগিক নহয় স্থিৰ সিদ্ধান্ত ল'ব পাৰে গতিকে সেইবোৰ কথা ৰাইজৰ মনত এতিয়াও সজীৱ হৈ আছে আৰু তেনেবোৰ কথা সজীৱ হৈ থকাৰ সময়ত গতিকে মই ভাবোঁ এই গণতান্ত্ৰিক ব্যৱস্থাত পুনৰ যৌথ সংগ্ৰাম সমিতি আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰতি ৰাইজৰ বিপুল সঁহাৰি জনাব বুলি মই আশাবাদী আৰু আজি বিশেষভাৱে যি সমাগত ৰাভা হাছং অট'নমাছ কাউন্সিল 2025 তাৰ সংক্ৰান্তত এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনা হয় আৰু সেই আলোচনাত দুইটা দলৰ তৰফৰ পৰা ইমান সুন্দৰ পৰিৱেশৰ মাজত এখন সুন্দৰ ৰাভা হাছং শান্তিপূৰ্ণ ৰাভা হাছং এখন ভাইব্ৰেণ্ট ৰাভা হাছং প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ শান্তিৰ আশ্ৰয়স্থলী কেনেকৈ নিৰ্মাণ কৰিব পৰা যায় উন্নতিৰ শিখৰত কেনেকৈ আগবঢ়াই লৈ যাব পৰা যায় দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নেতৃত্বত যেনেকৈ দেশখন আগবাঢ়ি আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ অসমখন আগবাঢ়ি আছে একেই ধৰণে যে এনডিএৰ নেতৃত্বত ৰাভা হাছং অট'নমাছ কাউন্সিলখনো সেই একেই পথেৰে যাত্ৰী আমি হ'ব পাৰোঁ তেনে এক দৃষ্টিভংগী তেনে এক চিন্তা তেনে এক আশা বতৰালৈ আমি সুন্দৰ পৰিৱেশৰ এক আলোচনা হ'ল আৰু সেই সূত্ৰে আমি 36টা সমষ্টিতে আমাৰ এনডিএৰ প্ৰাৰ্থী থাকিব আৰু আমি এই 36টা প্ৰাৰ্থীকে জিকাই আনিবৰ কাৰণে এনডিএ সকলো ধৰণৰ প্ৰচেষ্টাই আমি অব্যাহত ৰাখিম আৰু এই অব্যাহত যোৱা বিগত সময়ছোৱাৰ ৰাভা হাছঙৰ কাম কাজ ইয়াৰ উন্নয়ন ইয়াৰ শান্তিৰ পৰিৱেশ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণে এই অঞ্চলটোক আগবঢ়াই নিছে অসমখন আগবঢ়াই নিছে তাৰ এক আধাৰ আৰু গোটেই ভাৰত মাতৃক আগবঢ়াই নিবৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিশ্বৰ জনমানসত ভাৰতবৰ্ষক যি ধৰণে আসন দিবৰ কাৰণে সক্ষম হৈছে তেনে এক দৃষ্টিভংগী সেই আধাৰসমূহলৈ আমি জনসাধাৰণৰ ওচৰলৈকে গৈ 36টাতে এনডিএৰ প্ৰাৰ্থীক জিকাই আনিবৰ কাৰণে আমাৰ এক সিদ্ধান্ত হৈছে আৰু এই সিদ্ধান্ত আমি আপোনালোকক অৱগত কৰিলোঁ এই ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি ভাৰতীয় জনতা পাৰ্টীৰ সুন্দৰ আলোচনা হৈছে এই মুহূৰ্তত আমি যৌথ সংগ্ৰাম সমিতিৰ তৰফৰ পৰা 30টা সমষ্টি ভাৰতীয় জনতা পাৰ্টীৰ 6টা সমষ্টি কিন্তু বহু কথা থাকিব গোটেইবিলাকৰ ক্ষেত্ৰত যিহেতু আমি বন্ধু গতিকে এই বন্ধুৰ এই সংখ্যা হাল নোহোৱাটো স্বাভাৱিক কথা একো ডাঙৰ কথা নহয় আমাৰ লক্ষ্য থাকিব আমি এনডিএৰ চৰকাৰখন হ'ব লাগে আমি এখন কংগ্ৰেছ মুক্ত এখন ৰাভা হাছং আমি বিচাৰিম এখন শান্তিপূৰ্ণ আমি ৰাভা হাছং এখন বিচাৰিম আৰু সেই শান্তিপূৰ্ণ সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্বমূলক এখন কাউন্সিল বিচাৰিবলৈ যাওঁতে দুই এটা আকৌ আমি নতুনকৈ চিন্তা কৰিব লগা থাকিলেও সেইটো কৰিবৰ কাৰণে আমি মানসিকভাৱে ৰাজনৈতিকভাৱে আমি প্ৰস্তুত